বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত সৰভোগৰ ডেকাৰবৰী ক্ৰীড়া সন্থাৰ যুগত পঞ্চম বাৰ্ষিক সৌদ অসম ভিত্তিক প্ৰাইজমানি দিবা নৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা নতুন বছৰৰ ৩ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ ৩দিনীয়াকৈ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাৰ প্ৰতিটো দলত ৯জনকৈ খেলুৱৈ আছিল। খেলখন সম্পূৰ্ণ ICC নিয়ম অনুসৰি পৰিচালনা হৈছিল। নকআউট পৰ্যায়ত খেলসমূহ পৰিচালনা কৰিছিল। সৌদ অসম ভিত্তিত প্ৰাইজমানি দিবা নৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন গুৱাহাটীৰ গেলেক্সি আৰু সৰভোগ ডেকাৰবৰীৰ প্ৰিণ্টাৰ দলৰ মাজত অনুষ্ঠিত হৈছিল। খেলখনৰ অন্তত বৃহৎ ব্যৱধানত গুৱাহাটীৰ গেলেক্সিয়ে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে। চেম্পিয়ন দলটোক ২,০০,০০০ টকা আৰু ট্ৰফি, দ্বিতীয় স্থান পোৱা দলটোক ১,০০,০০০ টকা আৰু ট্ৰফি প্ৰদান কৰে। আনফালে মেন অৱ দি চিৰিজ লাভ কৰাজনক ১০,০০০ টকা আৰু ট্ৰফি প্ৰদান কৰে। মুখ্য অতিথি হিচাপে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ উপস্থিত থাকে। সৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এতিয়া আৰু এটা আমি অত্যাধুনিক বমৰ আয়োজন কৰিছিলো, যিটো নেকি ইলেক্ট্ৰিকৰ দ্বাৰা মাৰা হয়। সমূহ পৰিয়ালবৰ্গলৈ আৰু এই গাঁওবাসীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এখন আটক ধুনীয়া আৰু অতিকৈ জনপ্ৰিয় DPL বুলি খ্যাত ডেকাৰবৰী প্ৰিমিয়াৰ লীগ পঞ্চম বাৰ্ষিকৰ চূড়ান্ত খেলত মোক আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু আগতে এই DPLৰ বিষয়ে বহুজনৰ পৰা শুনিছিলোঁ। আমাৰ কয়াকুছিৰ ফালৰ পৰাও বিভিন্ন ক্লাবে আমাৰ খেলুৱৈসকলে ইয়াতে খেল খেলিবলৈ আহিছে, এইবাৰো অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ মুখৰ পৰা সদায় শুনি থাকোঁ। ইয়াত যিমান প্ৰশংসা শুনিছিলোঁ, কিন্তু আজি আপোনালোকৰ মাজত ইয়াত উপস্থিত হৈ যেতিয়া দূৰৰ পৰা বহু দূৰলৈকে চাৰিচকীয়া গাড়ী, মটৰ চাইকেল, মানুহৰ ভিৰ, দীঘলীয়া শাৰী পাতি মানুহবোৰ এই খেলপথাৰলৈ আহি আছে আৰু খেলপথাৰত প্ৰৱেশ কৰি যে আলোকসজ্জাৰে সজ্জিত হৈ আছে খেলপথাৰখন, সুন্দৰ মানুহৰ সমাগম, কোনো ধৰণৰ হাই হাল্লা নাই। এটা ডিচিপ্লিন মেইনটেইন কৰি যিধৰণে এই প্ৰতিযোগিতা পৰিচালিত হৈ আছে, তাকে দেখি মই অভিভূত হৈছোঁ। আজি ইয়াত উপস্থিত হৈ তাতকৈ 10 গুণ ইয়াৰ প্ৰশংসা কৰিব লাগিব বুলি মই অনুভৱ কৰিছোঁ। সকলো দৰ্শককে, ক্ৰীড়ামন্ত্ৰী দৰ্শকক, আয়োজকসকলৰ কাৰণে, ডেকাৰবৰী ক্ৰীড়া সন্থাৰ কাৰণে এটা হাত চাপৰিৰে তেওঁলোকক আপোনালোকে ধন্যবাদ জনাবলৈ আহ্বান জনাইছোঁ। দুষাৰমান কথা ক'বলৈ বিচাৰিছোঁ। বড়োখেতিৰ ৰাইজৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত বিধায়ক হৈছোঁ। বিধায়কৰ আগতে সাংস্কৃতিকমূলক বিভিন্ন কাৰ্যসূচীৰ লগতে ক্ৰীড়াৰ মাজত নিজকে জড়িত ৰাখি ভাল পাইছিলোঁ। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড। আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু।
অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।